हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে বৰ্তমান মোৰো ভালে আজি মই মোৰ ভিডিওটো আৰম্ভ কৰিছো গাড়ীৰ পৰা আৰু এতিয়া বৰ্তমান মই গৈ আছো এখন ফুটবল খেল চাবলে আৰু কোন ঠাইলৈ গৈ আছো সকলোবোৰ ভিডিওটো জনাম আপোনালোকক ভিডিওটো আশা কৰো শেষলৈকে মোৰ লগত চাই থাকিব আপোনালোকে এতিয়া আমি আহি পাই গলো বৰছিলা আৰু আজি ইয়াতে ফুটবল খেলৰ ফাইনেল আছে আৰু ফাইনেল খেলখনত দুটা শক্তিশালী দলে অংশগ্ৰহণ কৰিব কপাহেৰা এফসি বনাম মানিপুৰ এফসি আৰু মই খেল চাবলৈ আহিলো হে ভাবিলো আপোনালোককো ভিডিওটো যোগেদি দেখাও বুলি এতিয়া আমি টিকট ল'ব লাগিব আৰু তাৰ দাম হৈছে 100 টকা আৰু 50 টকা আৰু বৰ্তমান এয়া হৈছে বাহিৰৰ পৰিবেশ আমি অলপ আগতীয়াকৈ আহিলো এতিয়ালৈকে বৰ্তমান দুইটা দল আহি উপস্থিত হোৱা নাই আৰু ইয়াৰ সন্মুখতে খেলপথাৰ আৰু ইফালে গলে আপোনালোকে খেলপথাৰ আৰু ইয়াতে বেনাৰখনত মন কৰিলে আপোনালোকে দেখা পাব প্ৰথম পুৰস্কাৰ 1,25,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 75,000 টকা দিব লগত আৰু এয়া হৈছে মানিপুৰ খেলুৱৈসকল আহি বৰ্তমান উপস্থিত হৈছে আৰু এতিয়া আমি টিকট লব আহিলো আৰু এই সম্পকদায় টিকট লৈ আছে আৰু ইয়াৰ কিমান প্ৰাইস গম পাইছে আপোনালোকে 50 টকা আৰু 100 টকা আৰু ইয়া লৈ ললো আমি আৰু এতিয়া ভিতৰলৈ সোমাই যাও বাকি ভিতৰৰ পৰিবেশ এতিয়া দেখুৱাম আপোনালোকক আৰু এতিয়া দৰ্শক লাহে লাহে অলপ ভিৰ হৈছে আৰু এখনে হৈছে খেলপথাৰ উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু ইয়াতে আজি ফাইনেল খেলখন অনুষ্ঠিত হ'ব আৰু ফিল্ডখন দেখি মই অলপ খৰু খৰু যেন অনুভৱ হৈছে বাকি জুনে খেল চাই আছে তেওঁলোকে এটা পাইলে কমেন্ট কৰি জনাবচোন আপোনালোকৰ মতেও ফিল্ডখন খৰু আছিল নে বাৰু আৰু ইয়াৰ খেলপথাৰৰ পৰিবেশ আৰু আপোনালোকে ভিতৰৰ পৰিবেশ দেখি গম পাইছে দৰ্শক বহুত ভিৰ হৈছে আৰু যেহেতু এতিয়াও বহুতখিনি সময় আছে খেল ষ্টাৰ্ট হ'বলৈ আৰু দৰ্শক হ'ব আৰু লগতে ফিল্ডখন খৰু হয় এতিয়া আমি আহি পাই গলো মানিপুৰ দলৰ খেলুৱৈসকলৰ ওচৰত আৰু এয়া দেখিছে আপোনালোকে আটাইবোৰ এয়া হৈছে মানিপুৰ দলৰ খেলুৱৈসকল আৰু তেওঁলোকে জাৰ্সি পৰিধান কৰি খেলপথাৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ এনেকৈ খাজু হৈছে এতিয়া আৰু আপোনালোকে মোৰ কেমেৰা সন্মুখত নিশ্চয় দেখিছে আজি যি ফাইনেল খেলখনৰ যি বঁটা প্ৰদান কৰা হ'ব আৰু লগতে ট্ৰফি দিয়া হ'ব আৰু সেই বঁটা আৰু ট্ৰফিসমূহ খেলপথাৰৰ ভিতৰলৈ এনেকৈ লৈ আনি থকা হৈছে আৰু মই যিমান পাৰো আপোনালোকক ভিডিওটো যোগেদি দেখাই যাবলৈ চেষ্টা কৰিম আশা কৰো আপোনালোকে সকলোৱে ভিডিওটো শেষলৈকে মোৰ লগত চাব আৰু এটা পাৰিলে কমেন্ট কৰি জনাব আৰু ইফালে এতিয়া মানিপুৰ আটাইবোৰ খেলুৱৈ খেলপথাৰত প্ৰৱেশ কৰি তেওঁলোকে নিজৰ নিজৰ অনুশীলনত ব্যস্ত হৈ আছে আৰু ইফালে আপোনালোকে মোৰ কেমেৰা সন্মুখত যে দেখিছে এটো দলে হৈছে কপাহেৰা এফসি আৰু মানিপুৰ আৰু কপাহেৰা মাজতে আজি এই ফাইনেল খেলখন অনুষ্ঠিত হ'ব আৰু খন্তেক সময় পিছতে আৰু তেওঁলোকৰ খেলুৱৈসকলো ইতিমধ্যে অনুশীলনত ব্যস্ত আছে আৰু ইফালে এতিয়া দুইটি দলে খেলপথাৰত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিছে আৰু যেহেতু খন্তেক সময় পিছতে আজি
ফাইনেল খেলখন আৰম্ভ হ'ব আৰু এই আপোনালোকে নিশ্চয় দেখিছে অৰেঞ্জ কালাৰটো হৈছে মানিপুৰ FC আৰু ইফালে স্কাই ব্লুটো হৈছে কপাহেৰা FC আৰু এই দুইটি দলৰ মাজতে আজি ফাইনেল খেলখন অনুষ্ঠিত হ'ব পিছতে আমাৰ ৰাষ্ট্ৰীয় সংগীত বাজি উঠিব আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান জনাই আমি দৰ্শককে আদি কৰি সমস্তকে আৰু ইফালে এতিয়া খেলপথাৰৰ ভিতৰত ৰাষ্ট্ৰীয় গীতৰ বাবে সকলো খেলুৱৈ এনেকৈ সাজু হৈছে আৰু আজি চূড়ান্ত তথা ফাইনেল খেলখন এয়া আপোনালোকে দেখিছে ষ্টাৰ্ট হৈ গ'ল আৰু খেল চলি আছে এতিয়া বৰ্তমান এতিয়ালৈকে কাৰো গ'ল নাই হোৱা Nice. আৰু ইফালে এতিয়া খেল শেষ হ'ল আৰু বৰ্তমান মানিপুৰ FCয়ে কপাহেৰা FCক এগুল দি তেওঁলোকে মানিপুৰ FCয়ে জয় সাব্যস্ত কৰে আৰু লগতে ভিডিঅ'টো এতিয়ালৈকে শেষ হোৱা নাই আৰু ইয়াৰ পিছত বঁটা বিতৰণী অনুষ্ঠান আছে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক মই সকলোবোৰ দেখুৱাই যাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু এতিয়া আজি ফাইনেল খেলখনৰ বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ হৈছে আৰু এয়া হৈছে মণিপুৰ দলৰ খেলুৱৈ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰিছে আৰু লগতে শ্ৰেষ্ঠ গোলকিপাৰৰ বঁটাও মণিপুৰ দলৰ খেলুৱৈ লাভ কৰিছে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোক সকলোৱে ভিডিঅ'টো মোৰ লগত শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ তেখেতসকলক বঁটা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ গতিকে টিমটো আমাৰ সন্মুখলৈ হওক আৰু বঁটা প্ৰদান কৰিব আমাৰ দাতা
শ্ৰী তেজ বৰদলৈৰ লগতে আমাৰ সমিতিৰ বিষয়ববীয়াসকলে